লগৰ ছোৱালী বিয়া ন চোৱা অঁ থেংক ইউ পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বিয়াৰ আগদিনাৰ ৰাতিৰ পৰিৱেশ মানে আমাৰ ভাগিনজনীৰ বিয়াৰ আৰু এই ৰাতিৰ পৰিৱেশটো আপোনালোকক দেখুৱাওঁ। এই বিয়াৰ আগদিনানো আমি কেনেকৈ ব্যস্ত হৈছিলোঁ। বয়সীয়াল সকলেও যাতে খাব পাৰে সেই উদ্দেশ্যেৰে মোন আৰু মই দুয়োগৰাকীয়ে এই ভাত সাজ ৰান্ধিছোঁ। বিয়া খাবলৈ আহিবলৈ ভোজ বনাবলগীয়া হৈছে দেই। এইটো বিয়া আগদিনাৰ হয়। এইফালে ভাজি আছোঁ লাবৰা, কলডিল, বন্ধাকবি, তাৰপিছত আলু, গাজৰ, ফ্ৰেঞ্চবিন এনেকৈ মিলাই এয়া কাইলৈ কাৰণে তামোল কাটি আছে। এলিজা পাচলি চাচলি কাটি হ'ল দেই। জুইয়ে নহয়, জুই কণ্ট্ৰল কৰিবলগীয়া হ'ল আকৌ সেইকাৰণে। আগদিনা ৰাতি ওচৰ চুবুৰীয়া গোটেই মহিলাসকল আহিছে, তামোল পাণ কাটি কাইলৈৰ কাৰণে এয়া সাজু কৰিছে আৰু আমি দুগৰাকীয়ে এয়া সকলোকে এতিয়া জুইতে ৰান্ধি বাঢ়ি খুৱাবলৈ লৈছোঁ। আমাৰ গাঁওবিলাকত এইকাৰণে ভাল লাগে, আমাৰ ওচৰ চুবুৰীয়া সকলোবোৰ আহি পেলাই ভাগে ভাগে নিজৰ দায়িত্ব লৈ সকলো কাম নিয়াৰিকৈ কৰে, পাছদিনা যাতে একো কামতে অসুবিধা নহয়। মেহেন্দি পৰ্ব আজিও চলি আছে। এইখিনি লাকি লগৰ, তেজপুৰ, কলিয়াবৰ, লখিমপুৰ, গোগামুখ আৰু লালুকে এবাৰ চাইডে। তোমালোক আহিছা যে ন ইমান দূৰৰ পৰা, খুব ভাল লাগিলে দেই সঁচাকৈ। এনেকৈ লগ হোৱা হয় ন। ভাল লাগে হয় নেকি? অঁ ইহঁতৰ ভাল লাগিছে বোলে দেই সেই মানুহখিনি। মই কৈছোঁ তোমালোককো ভাল লাগিলে, নতুনকৈ লগ পোৱা নিচিনা লগা নাই? তাই এতিয়া বেলেগ কথা ভাবি আছে নে? তাই দুনিয়াখন অলপ বেলেগ। তাৰপিছতে ভিডিঅ'টো উলিয়াই চাই থাকিবা আৰু চবেই। সেয়া উঠাই দিছোঁ এইকাৰণে। খাওক আৰু বিয়া আগদিনা খানা এনেকুৱাই হ'ব। ঠিক আছে। পদুম দা খাব পৰা হৈছেনে? বাইদেউৰ লগৰ হয়, এখেতসকল বিশ্বনাথ চাৰিআলিৰ পৰা আহিছে। কাইলৈ বিয়াত উপস্থিত থাকিব নোৱাৰিব, সেইকাৰণে তেখেতসকল আহোঁতে প্ৰায় 9টামানেই বাজিলে ইয়াৰ পাওঁতে। তাৰপাছত এতিয়া ৰাতি তেখেতসকল আকৌ ঘূৰি যাবগৈ। আজি মহালয়া হয়, সেইকাৰণে বহুতে ভাত নাখায়েই, কিন্তু বিয়া ঘৰত এতিয়া ইমানবোৰ মানুহক ভাত নোখোৱাকৈ ৰাখিব নোৱাৰিম, সেইকাৰণে নিৰামিষভাৱে আমি দুজনীয়ে ৰান্ধি সকলোকে এনেকৈ সাধাৰণকৈ ৰান্ধি খুৱাইছোঁ। আৰু এইফালে আমাৰ ৰভাৰ কামো সম্পূৰ্ণ হ'ল। যিসকল টেণ্টৰ লোক আছে তেওঁলোকে দেহে কেহে লাগিছে আজি ৰাতিৰ ভিতৰত এইখিনি সম্পূৰ্ণ কৰি তুলিব। চবকে উঠাই দিছোঁ। যাওক লাহে লাহে গৈ থাকিব পদুম দা, লাহে লাহে গৈ থাকিব। যাওকগে আৰু চম্পা বাইদেউ বাই।
আলহী পঠিয়াই লৈ এতিয়া আকৌ আমি খোৱা ঘৰত। চাহ নিৰামিষ ভাত, দাইল আৰু ভাজি। তহঁতক কাঁহী খালি তই বেয়া পালি নেকি? কাইলৈ তাৰমানে মাছে মাংস পনীৰে খাবলৈ তহঁতি থৈ দিছ ন? এয়া বিয়া দিনা ৰাতিপুৱাৰ পৰিৱেশ হয়, কাৰণ বিয়াৰ জোৰ অহাৰ আগে আগে আমাৰ কইনা ঘৰত এষাৰ নাম হয় আৰু গোটেই ভকত আৰু আইসকলে বহি নামষাৰ হয়। খুব সোনকালে লৰালৰিকৈ নামষাৰ পাতি শেষ কৰিছে আৰু ইয়াতো প্ৰসাদৰ লগতে ধুনীয়াকৈ দৈ জলপান সকলোকে বিয়া বুলি খুওৱা হৈছে আৰু এয়াই আচলতে প্ৰকৃত বিয়াখনৰ আৰম্ভণি। আৰু ভিডিঅ'টো দীঘল নকৰোঁ, পুনৰ এটা নতুন বিয়াৰ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। আজি ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে লাইক আৰু ধুনীয়া কমেণ্ট এটা কৰিব। আপুনি যদি মোৰ চেনেললৈ প্ৰথম আহিছে, মোৰ ভিডিঅ' প্ৰথম চাইছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। আজিলৈ সামৰোঁ। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ।